নমস্কাৰ, আপোনালোকে চাই আছে বাহাদুৰক আৰু এই হাতীজনৰ নাম হ'ল বাহাদুৰ। আৰু বাহাদুৰ বহুতেই ওখ ডাঙৰ প্ৰকাণ্ড চেহেৰাৰ হাতী। আৰু বাহাদুৰ হাতী আমাৰ চতিয়াৰ বিশ্বনাথ চতিয়াৰ হয়, আমাৰ পদ্ম হাজৰিকা ছাৰৰ ভাগিনৰ হাতী হয়, পদ্ম হাজৰিকা ছাৰৰে ক'বলৈ গ'লে। আৰু হাতীটো আমাৰ বহুত ধুনীয়াকৈ ৰাখিছে আৰু মালিকক ধন্যবাদ জনাওঁ যে ইমান ধুনীয়াকৈ তাক পোহপাল দি ৰাখিছে মালিকে, আৰু মালিকক বিশেষকৈ ধন্যবাদ জনাওঁ। আৰু লগতে চাক এতিয়া অসমত ইমান ডাঙৰ হাতী আপোনালোকে দেখা নাপাবই চাগে। আৰু যে আগত যে ফিল্ম কৰিছিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে ককা দেউতা হাতী নাতি বিকুধৰ, আৰু এটা নাম হ'ল দেৱীলাল। এই হাতীৰ পৰা মই হাতী চলোৱা শিকিছোঁ আৰু মই এতিয়া যিকোনো হাতী চলাব পাৰোঁ ক'বলৈ গ'লে। আৰু বিকুধৰ ইয়াতকৈ শক্তিশালী সাহসী হাতী আছিলে, আৰু বিকুধৰ বৰ্তমান নাই, বহুত বেয়া লাগে, এতিয়াও বহুত দুখ লাগে মনত। কিন্তু সেই বিকুধৰ নিচিনাই দেখিবলৈ বাহাদুৰ। আৰু বাহাদুৰ নামো যেনেকুৱা তাৰ কামো তেনেকুৱা, একদম বাহাদুৰৰ নিচিনা। আৰু চাওক বাহাদুৰৰ যে কাণত যে আংকুচডাল ওলমাই থৈছে, চাওক কিমান ডাঙৰ আংকুচ, আৰু ৰছীডাল চাইছেনে নাই? হাতীও যেনেকুৱা তাৰ আংকুচো তেনেকুৱা। আৰু চাওক মই মানুহটো 6 ফুট, মোতকৈ আৰু চাগে 6 ফুট ওখ, 12 ফুটমান হ'ব অনুমানিক। আৰু ভগৱানে সদায় বাহাদুৰক ভালকৈ ৰাখক, সুস্বাস্থ্য কামনা কৰোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে বাহাদুৰ সদায় বাহাদুৰৰ নিচিনাই হৈ থাকে। আৰু খুব ভাল লাগিল, মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু মই নিজে অনুভৱ কৰিছোঁ যে ইমান ডাঙৰ এটা হাতী বহুত দিনৰ মূৰত দেখা পালোঁ, খুব ভাল লাগিল। আৰু আপোনাৰ চতিয়া বিশ্বনাথবাসীয়ে খুব ভাল পাব, খুব মৰম দিব বাহাদুৰক। এনেকুৱা হাতী এটা অসমত থাকিব লাগে, ইমান ডাঙৰ মখনা হাতী। আৰু মখনা হাতীৰ দঁতাল হাতীতকৈ শক্তি বেছিহে থাকে। দঁতাল হাতীৰ দাঁত থাকে কিন্তু মখনা হাতীৰ দাঁত নাথাকে, মূৰটো বহুতেই ডাঙৰ থাকে আৰু বহুত ডাঙৰ, কৈছোঁ নহয় বাহাদুৰ হাতী। খুব ভাল লাগিল সঁচাই, একদম অতুলনীয় ক'বলৈ গ'লে। আৰু বাহাদুৰ মানে বাহাদুৰেই। আৰু মাহঁতজনৰ লগত বহুত কথা পাতিলোঁ। মাহঁত বোলে আগত আমাৰ কাজিৰঙাত সি কাম কৰি গৈছে, কাজিৰঙাত বহুত মানুহক চিনি পায়, আমাৰ গণেশ দা, কটিয়ালী দা, বলু বৰ্তা, পুৰণা মানুহবিলাক চিনি পায় বাহাদুৰৰ মাহঁতে। খুব ভাল মানুহজন, কথা পাতি গম পালোঁ। আৰু আমি আছোঁ এতিয়া লখিমপুৰ নহয়, জেগাখিনিৰ নাম কিবা আছিলে পাহৰিলোঁ। আৰু আমি আৰু এটা হাতী পাইছোঁ, দেখুৱাম আপোনালোকক। আৰু এই হাতীজনীৰ নাম হ'ল কৌশলী। আমি লখিমপুৰ গৈছিলোঁ, হাতী বিচাৰি গৈছিলোঁ আমাৰ কাজিৰঙাৰ কাৰণে। আৰু কৌশলীক আহি দেখা পালোঁ। কৌশলীৰ বয়স 7 বছৰ বয়স, মাইকী হাতী হয়, পোৱালি। খুব ভাল লাগিল, খুব ধুনীয়াকৈ আঁকিছে, ধুনীয়াকৈ অংকন কৰিছে, গাত ফুল আঁকিছে, আকৌ ওমৰ চিহ্ন আঁকিছে, খুব ধুনীয়া লাগিলে। আৰু কৌশলী মোক শুঙি আছে, চাক কেনেকৈ। কৌশলীক মই চেক দিবলৈ ক'লোঁ, আৰু কৌশলী ধুনীয়াকৈ চেকো দিব পাৰে। মোক ধুনীয়াকৈ হেণ্ডচেক দিছে, চাক কিমান ধুনীয়াকৈ দিছে, সেয়া চাক কৌশলীয়ে। আৰু খুব ভাল ধুনীয়া হাতী। আৰু কৌশলী এটা সময়ত আমাৰ কাজিৰঙাত এলিফেণ্ট চাফাৰীত কাম কৰিব, আৰু আপোনালোকক দেখুৱাম কৌশলী কাজিৰঙাত আহিলে। আৰু আমাৰ সুমন দাই কিবা এটা দিছিলে আৰু বহুত মৰম কৰি আছে সুমন দাই। কৌশলীৰ বয়স যিহেতু কম, সেইকাৰণে ডাঙৰ মানুহ নুঠে ওপৰত, সৰু সৰু পোৱালীবিলাকে চলায় কৌশলীক, এনেই আৰু ওপৰত বহাই দিয়ে, তেনেকৈ ইচ্ছাত চলি থাকে আৰু কৌশলী। আৰু কৌশলী খুব ধুনীয়া, খুব মৰমীয়াল হাতী, খুব ঠাণ্ডা হাতী, ঠাণ্ডাই হ'ব, কেতিয়াও মানুহ চানুহ নেখেদে নেমাৰে, তেনেকৈ খুব শান্ত স্বভাৱৰ হাতী কৌশলী। আৰু আশা কৰি কৌশলী ভালে থাকক, আমাৰ কাজিৰঙা আহক, খুব ভাল পাব।